অসমত বাছি বাছি ধৰ্মীয় আৰু সংখ্যালঘু মানুহখিনিক নিৰ্যাতন চলাই আছে। বাছি বাছি অসমত ধৰ্মীয় আৰু সংখ্যালঘু মানুহক হাৰাশাস্তি কৰা বন্ধ কৰক। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে অসমখনত আপুনি যেতিয়াৰ পৰাই দায়িত্ব লৈছে, যি ধৰণে অসমৰ ধৰ্মীয় আৰু সংখ্যালঘু মানুহখিনিক হাৰাশাস্তি কৰি আছে, এই প্ৰক্ৰিয়াটো বন্ধ কৰক। হিন্দু মুছলিমৰ ৰাজনীতি কৰি অসমখনৰ এই ২৬ৰ নিৰ্বাচনী বৈতৰণি যি ধৰণে পাৰ কৰিব বিচাৰিছে, মই ভাবোঁ এইটো গণতন্ত্ৰক হত্যা কৰিব বিচাৰিছে বা গণতন্ত্ৰ হত্যা কৰিছে। অসমত যি এচাৰ প্ৰক্ৰিয়া চলি আছে, এই এচাৰ প্ৰক্ৰিয়াত বিভিন্ন দিশসমূহত আখুৱা কিছুমান ভুৱা আপত্তি দৰ্শাই অসমৰ সংখ্যালঘু মানুহখিনিক হাৰাশাস্তি কৰাৰ এক প্ৰক্ৰিয়া আৰম্ভ হৈছে। আৰু ভাৰতবৰ্ষৰ নিৰ্বাচন আয়োগে এটা মানে তেওঁলোকৰ যি সংস্থা, তাতে অসম চৰকাৰ বা ভাৰত চৰকাৰে সম্পূৰ্ণৰূপে হস্তক্ষেপ কৰিছে। হস্তক্ষেপ কৰি পেলাই অসমত বাছি বাছি ধৰ্মীয় আৰু সংখ্যালঘু মানুহখিনিক নিৰ্যাতন চলাই আছে। আমি অসমৰ ভাৰতবৰ্ষৰ নিৰ্বাচন আয়োগক আমি আহ্বান ৰাখিছোঁ যে বাছি বাছি অসমত ধৰ্মীয় আৰু সংখ্যালঘু মানুহক হাৰাশাস্তি কৰা বন্ধ কৰক। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে অসমখনত আপুনি যেতিয়াৰ পৰাই দায়িত্ব লৈছে, যি ধৰণে অসমৰ ধৰ্মীয় আৰু সংখ্যালঘু মানুহখিনিক হাৰাশাস্তি কৰি আছে, এই প্ৰক্ৰিয়াটো বন্ধ কৰক। কাৰণ আপুনি মানুহক লৈ পেলাই যি ৰাজনীতি কৰিছে, এই ৰাজনীতিটো বন্ধ কৰক। আপুনি উন্নয়নৰ ৰাজনীতি কৰক। অসমখনত যি ধৰণৰ এক সাম্প্ৰদায়িক পৰিৱেশ আপুনি সৃষ্টি কৰিছে সাংবিধানিক পদত থাকি, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰ এই সাংবিধানিক পদটোত থকাৰ কোনো নৈতিক অধিকাৰে নাই। কাৰণ হিন্দু মুছলিমৰ ৰাজনীতি কৰি অসমখনৰ এই ২৬ৰ নিৰ্বাচনী বৈতৰণি যি ধৰণে পাৰ কৰিব বিচাৰিছে, মই ভাবোঁ এইটো গণতন্ত্ৰক হত্যা কৰিব বিচাৰিছে বা গণতন্ত্ৰ হত্যা কৰিছে। সেয়ে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাওঁ যে অসমৰ ধৰ্মীয় আৰু সংখ্যালঘু মানুহখিনিক বাছি বাছি টাৰ্গেট কৰি পেলাই হাৰাশাস্তি কৰা বন্ধ কৰক। আৰু আমছুৱে অসমৰ ধৰ্মীয় আৰু সংখ্যালঘু মানুহখিনিৰ হৈ সদায় মাত মাতি আহিছে আৰু মাত মাতি যাব। অনাগত দিনত আজিৰ এই যি মানৱ শৃংখল কাৰ্যসূচী আছে, ইয়াতকৈ ভয়াৱহ গণতান্ত্ৰিক আন্দোলন অসমত কৰিবলৈ আমি বাধ্য থাকিম। অসমত যি এচাৰ প্ৰক্ৰিয়া চলি আছে, এই এচাৰ প্ৰক্ৰিয়াত বিভিন্ন দিশসমূহত আখুৱা কিছুমান ভুৱা আপত্তি দৰ্শাই অসমৰ সংখ্যালঘু মানুহখিনিক হাৰাশাস্তি কৰাৰ এক প্ৰক্ৰিয়া আৰম্ভ হৈছে। আৰু ভাৰতবৰ্ষৰ নিৰ্বাচন আয়োগে এটা তেওঁলোকৰ যি সংস্থা, তাতে অসম চৰকাৰ বা ভাৰত চৰকাৰে সম্পূৰ্ণৰূপে হস্তক্ষেপ কৰিছে। হস্তক্ষেপ কৰি পেলাই অসমত বাছি বাছি ধৰ্মীয় আৰু সংখ্যালঘু মানুহখিনিক নিৰ্যাতন চলাই আছে। আমি ভাৰতবৰ্ষৰ নিৰ্বাচন আয়োগক আমি আহ্বান ৰাখিছোঁ যে বাছি বাছি অসমত ধৰ্মীয় আৰু সংখ্যালঘু মানুহক হাৰাশাস্তি কৰা বন্ধ কৰক। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে অসমখনত আপুনি যেতিয়াৰ পৰাই দায়িত্ব লৈছে, যি ধৰণে অসমৰ ধৰ্মীয় আৰু সংখ্যালঘু মানুহখিনিক হাৰাশাস্তি কৰি আছে, এই প্ৰক্ৰিয়াটো বন্ধ কৰক। কাৰণ আপুনি মানুহক লৈ পেলাই যি ৰাজনীতি কৰিছে, এই ৰাজনীতিটো বন্ধ কৰক। আপুনি উন্নয়নৰ ৰাজনীতি কৰক। অসমখনত যি ধৰণৰ এক সাম্প্ৰদায়িক পৰিৱেশ আপুনি সৃষ্টি কৰিছে সাংবিধানিক পদত থাকি, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰ এই সাংবিধানিক পদটোত থকাৰ কোনো নৈতিক অধিকাৰে নাই। কাৰণ হিন্দু মুছলিমৰ ৰাজনীতি কৰি অসমখনৰ এই ২৬ৰ নিৰ্বাচনী বৈতৰণি যি ধৰণে পাৰ কৰিব বিচাৰিছে, মই ভাবোঁ এইটো গণতন্ত্ৰক হত্যা কৰিব বিচাৰিছে বা গণতন্ত্ৰ হত্যা কৰিছে। সেয়ে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাওঁ যে অসমৰ ধৰ্মীয় আৰু সংখ্যালঘু মানুহখিনিক বাছি বাছি টাৰ্গেট কৰি পেলাই হাৰাশাস্তি কৰা বন্ধ কৰক। আৰু আমছুৱে অসমৰ ধৰ্মীয় আৰু সংখ্যালঘু মানুহখিনিৰ হৈ সদায় মাত মাতি আহিছে আৰু মাত মাতি যাব। অনাগত দিনত আজিৰ এই যি মানৱ শৃংখল কাৰ্যসূচী আছে, ইয়াতকৈ ভয়াৱহ গণতান্ত্ৰিক আন্দোলন অসমত কৰিবলৈ আমি বাধ্য থাকিম।